পোনপ্ৰথমে আলোচনা কৰিম অধ্যায় নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এইটো চেপ্টাৰৰ পৰা মই কোনবিলাক প্ৰশ্ন পঢ়িছিলোঁ বা কোনবিলাক প্ৰশ্ন এৰিছিলোঁ সেই সকলোখিনি আলোচনা কৰিম। কোনবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, কোনবোৰ কোৱেশ্চন সেবাই হুবহু তুলি দিয়ে সেই সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চাইছিলোঁ যে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সম্বলিত সমীকৰণ লিখা। সন্তুলিত যিবিলাক সমীকৰণ আছে প্ৰশ্নাৱলীৰ প্ৰশ্ন হয় সেইবোৰ চাব লাগিব। তাৰপিছত প্ৰশ্নটো চাবা তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ৰাসায়নিক সমীকৰণ ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো হয়। এইটো প্ৰশ্নাৱলীত আছে। অধ্যায় নম্বৰ 1 প্ৰশ্নাৱলীত যিবিলাক প্ৰশ্ন আছে, প্ৰশ্নাৱলী 1, প্ৰশ্নাৱলী 2, প্ৰশ্নাৱলী 3 সেই সকলোখিনি ভালদৰে ডিটেইলছ জানিবা, লগতে সন্তুলিত সমীকৰণ চাবা। তাৰপিছত চাবা এটা পদাৰ্থ এক্স, এইটো ভেৰি ইম্পৰ্টেণ্ট, বহুতবাৰ আহি গৈছে মেট্ৰিকত যে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা, লগতে পানীৰ সৈতে পদাৰ্থ এক্সে যদি বিক্ৰিয়া কৰে তেনেহ'লে বিক্ৰিয়াটো কি হ'ব সেইটো জানিব লাগিব। এইটোও প্ৰশ্নাৱলী উত্তৰাই হুবহু NCERT পৰা তুলি দিয়ে, হুবহু প্ৰশ্নাৱলীৰ পৰা তুলি দিয়ে। তাৰপিছতো চাবা এইবিলাক অনুশীলনৰ প্ৰশ্ন উত্তৰাই যে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। যেনে এক্সাম্পল সোডিয়াম হাইড্ৰক্সাইডৰ লগত ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হয়, সন্তুলিত ৰাসায়নিক সমীকৰণসমূহ লিখিব লাগিব। তাৰপিছত চাবা তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, লগতে ইয়াৰ উদাহৰণসমূহ। ইয়াৰ উত্তৰ মই দি দিছোঁ, ভালদৰে পঢ়ি যাবা। অধ্যায় 2 অৰ্থাৎ এচিড, ক্ষাৰক আৰু লৱণ। এইটো চেপ্টাৰৰ পৰা কোনখিনি প্ৰশ্ন পঢ়িলে হুবহু কমন পৰে, কোনখিনি পৰা MCQ দিয়ে, মই কোনখিনি পঢ়িছিলোঁ সেই সকলোখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চাবা দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়। তাৰপিছতো চাবা এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়। এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰা হয় বা পৰীক্ষা কৰিব সেইটো চাবা। তাৰপিছতো চাবা এচিড এটা জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে। তাৰপিছতো চাবা শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। মই এইখিনিৰ উত্তৰ দি দিছোঁ, ভালদৰে চাই যাবা। তাৰপিছতো চাবা তোমাৰ হাতত A আৰু B দ্ৰব্য আছে। দ্ৰব্য A ৰ pH-ৰ মান 6 আৰু দ্ৰব্য pH-ৰ মান 8। কোনটো দ্ৰব্যত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি, কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়, সেই সকলোখিনি ভালদৰে চাবা। তাৰপিছতো চাবা এটা দ্ৰব্যৰ প্ৰকৃতি H+ আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে। তাৰপিছতো চাবা ভেৰি ইম্পৰ্টেণ্ট যোগ COCl সাধাৰণ নামটো কি, ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি, কঠিন পানী কোমলতাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম কি, এই সকলোখিনি ভালদৰে চাই যাবা। এই সকলোখিনি উত্তৰ মই দি দিছোঁ, ভালদৰে নোট কৰিবা বা তাৰ পৰা পঢ়ি যাবা। তাৰপিছতো চাবা প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কিয়, প্ৰশমন বিক্ৰিয়া কি, সেই সকলোখিনি ভালদৰে চাবা। এতিয়া আহিল অধ্যায় 3 অৰ্থাৎ ধাতু আৰু অধাতু। এইটো চেপ্টাৰৰ পৰা কোনখিনি কোৱেশ্চন ইম্পৰ্টেণ্ট হয়, কোনখিনি পঢ়িব লাগে, কোনখিনি পঢ়িব নালাগে, MCQ ক'ৰ পৰা দিয়ে সেই সকলোখিনি আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্চনটো হৈছে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্চন, মই এনচাৰো দিছোঁ, এনচাৰখিনি চাবা। যে সোডিয়াম অধিক সক্ৰিয় ধাতু, ই স্বাভাৱিক অৱস্থাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু বিৰোধী তাপবৰ্জী হয়। তাৰপিছত এই তিনিটা চাই যাবা। তলত দিয়াবোৰৰ সংজ্ঞা লিখা। 1 নম্বৰ মৌলিক, 2 নম্বৰ আকৰ, 3 নম্বৰ খনিজ মল, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত অনুশীলনী প্ৰশ্নটা চাই যাবা যে উভধৰ্মী অক্সাইড কাক বোলে, দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। তাৰপিছতো চাবা দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নয়। এতিয়া অধ্যায় 4 অৰ্থাৎ কাৰ্বন আৰু ইয়াৰ যোগ। ইয়াৰ পৰা চাওক কোনবিলাক কুৱেশ্চন ইম্পৰ্টেণ্ট হয়, কোনবিলাক সেবাই তুলি দিয়ে সেই সকলোখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চাবা পেণ্টেনৰ বাবে কেইটা গঠন সমযোজী আঁকিব পাৰি। ইয়াৰ পৰা MCQ দিব পাৰে বা কেইটা সমযোজী আঁকিব পাৰি। তাৰপিছতো চাবা কাৰ্বন কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ, সেইটো ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। তাৰপিছত চাবা তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা। ষ্ট্ৰাকচাৰবোৰ ভালদৰে চাই যাবা। ইথানোইক এচিড, ব্ৰম'পেণ্টেন, বিউটানন, হেক্সানল, সেই সকলোখিনি ভালদৰে চাই যাবা। তাৰপিছত চাবা মাখন আৰু খোৱা তেলৰ মাজত পাৰ্থক্য দেখুওৱাৰ পৰা এটা পৰীক্ষা বৰ্ণনা কৰা।
তাৰপিছতে চাবা চাবোনৰ মলি আঁতৰোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতবাৰ আহি গৈছে। মই যেতিয়া মেট্ৰিক দিছোঁ তেতিয়াও আহি গৈছে। চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।